Good morning friends. আজি মহাশিৱৰাত্ৰিৰ কাৰণে মই আপদ উদ্ধাৰ স্তোত্ৰখন অলপমান পঢ়িব ওলাইছো আপোনালোকক মই পঢ়ি শুনাম এতিয়া আপোনালোকে মোৰ ভিডিঅটো চাব বন্ধু গুৰু পদ যুগল সদা কৰি জ্ঞান পাদপুঞ্জ বিভঞ্জন হৃদয় ৰঞ্জন ৰাধা কৃষ্ণ পদ যুগ বন্ধু ভূমি পৰি ভৱ হিন্দু পাৰ কৰে যেন মুৰাৰী বন্ধু হিতাপতি ৰঘুবৰ সুনিৰ্মল কৰা যেন দাসৰ অন্তৰ শিৱ শিৱাৰ চৰণ বন্ধু পৰম উল্লাসে নিখিল শাস্ত্ৰৰ তত্ত্ব জিহেৰ প্ৰকাশে বন্ধুদেৱ গজানন পাৰ্বতী তনয় যাৰ প্ৰসাদে সৰ্বকাৰ্য সিদ্ধি হয় বাগেশ্বৰী সৰস্বতীৰ চৰণত প্ৰণতি কৰুণা দৃষ্টি কৰা মাতৃ ই দাসৰ প্ৰতি আপদ উদ্ধাৰ স্তোত্ৰ প্ৰচাৰৰ মনেৰে মাতিছো মনত তোমাক অন্তৰেৰে কৃপা কৰি মোৰ হৃদয়ত কৰা বাস হওঁ যাতে সমৰ্থবান কৰিব প্ৰকাশ সৰ্ববিদ্যা অধিষ্ঠাত্ৰী তোমাৰ কৃপাত মূৰ্খয় পোহৰ পাই তোমাৰ দয়াত সেই হেতু পুনু বন্ধু তোমাৰ পাওঁ সিদ্ধি ৰাতি সিদ্ধি কৰাহে মোৰ মাও আপদ উদ্ধাৰ স্তোত্ৰ প্ৰচাৰৰ মানস পূৰ্ণ কৰা মানস মা এ হাবি আস অতীব বিচিত্ৰ ঠাই সুমেৰু শিখৰ নানা সুখময় বায়ু বহে নিৰন্তৰ দেৱতা গন্ধৰ্ব যক্ষ ৰেক্ষ আৰু কিন্নৰ হস্তিক বিহাৰে তাত প্ৰফুল্ল অন্তৰ যোগীন্দ্ৰ মুনীন্দ্ৰ সিদ্ধ ঋষি যত হৰ্ষে বহি আছে যোগাসনে যে তাত স্বচ্ছন্দ নিৰ্বিঘ্ন চিত্তকাগ্ৰ অন্তৰ ভগবন্ধানে নিমগ্ন সবে নিৰন্তৰ নন্দী আৰু মহাকাল মিলি দুইজন হৃষ্ট মনে সেই স্থানে কৰিলে গমন হৰ্ষচিতে হৈ দুয়ো বসি দিব্যাসন ধৰ্মতত্ত্ব বহুবিধ কৰে আলাপন মহাকালে কয় নন্দী শুনাহে বচন মোৰ এটি প্ৰশ্নৰ দিয়া সমিধান শিষ্য মাজে শংকৰৰ তুমিহে প্ৰধান শিৱ মুখে বিনিশ্চিত গূঢ়তত্ত্ব জ্ঞান গ্ৰহ দুখে সংসাৰত যত জীৱ ছয় নানা ভাৱে দুখ জ্বালা বহুত পুঞ্জয় ৰোগ শোক তিতাপ বন্ধনাদি ভয় ইষব আপদ বাৰু কি ৰূপে তৰয় কৃপা কৰি কোৱা নন্দী মতিমান ভীষণ জলধি হন্তে জীৱে পায় পৰিত্ৰাণ কি ৰূপে সমস্ত পাপ কৰিব বিনাশ সুখে সন্তোষে ধৰা মাজে কৰিব যে বাস ইয়াতে কোনে কৈছে নন্দীক সুধিছে মহাকাল ৰোগ শোক নানা দুখ ভীষণ জলধি হন্তে যে বাস নন্দীক শিৱৰ নন্দী মহাকাল মিলি নন্দী আৰু মহাকাল মিলি শিষ্ট মানে সেই স্থানে কৰিলে গমন মহাকাল আৰু নন্দী দুয়োজনে সেই কৈলাশত বহি আলাপন কৰি আছিল আৰু মহাকালে নন্দীক কলে যে হে নন্দী তুমিতো শিৱৰ পৰম ভক্ত তোমাক শিৱই মহাদেৱে সকলো কথা বিৱৰি কয় সকলো ভিতৰৰ তুমি বহু জ্ঞান অৰ্জন কৰিছা শিৱই তোমাক সকলো জ্ঞান অৰ্পণ কৰিছে গতিকে তোমাৰ জ্ঞানৰ অলপ মোকো অলপমান দিয়া তুমি যি জানা তাৰে অলপমান যাতে ময়ো জ্ঞান অৰ্জন কৰিব পাৰো হে নন্দী তুমি মোক অলপমান বিৱৰি কোৱা কিয় মানুহবিলাকে গ্ৰহ দুখত ইফালে সিফালে ঘূৰি ফুৰা অনাই বনাই এই বিষয়ে তুমি মোক অলপ কোৱা বুলি কোনে ক'লে মহাকালে নন্দীক কি কাৰণে মানুহে গ্ৰহ দুখত ঘূৰি ফুৰে সেই কথা সুধিলে আজিলৈ ভিডিঅ'টো ইমানেই আজি শিৱৰাত্ৰিৰ প্ৰাংগণত মই আপদ উদ্ধাৰখন শুনিছো পঢ়িলো আৰু আপোনালোকে যাতে মোৰ পাঠখিনি শুনি ভাল পাইছে পিছত মই নন্দীয়ে কি ক'লে মহাকালক এই বিষয়ে আপোনালোকক বিৱৰি ক'ম আজিলৈ আহিছো।